টগলকি ফৰমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া আৰু মাজে মাজে তেখেতে এনেকুৱা টগলকি ফৰমান জাৰি কৰি ভাল পায়। অলাগতিয়াল সিদ্ধান্ত কৰিব লগা বহুত কাম আছে, সেই কামখিনি তেখেতে নকৰে। অসমৰ স্কুল বন্ধ, হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গ'ল, শিক্ষক নিযুক্তি নিদিয়ে, শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই, যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে, কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে। কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি, বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি, সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি, এই চিন্তাহে কেবিনেটত হ'ব লাগিছিল। স্বাস্থ্যখণ্ডত আপুনি যাব, হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ, নাৰ্ছ নাই, ষ্টাফ নাই, মানুহ ঔষধৰ ইমান দাম, ডায়েগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে। এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল। সেই নকৰি কোনে কি পিন্ধিব, কোনে কি খাব, কাৰ পাকঘৰত কি বনাব, এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয়, ৰাজ্যখন ৰসাতলত যাবলৈ বেছি দিন নালাগে। এইখিনি আমাৰ কথা। বাকী থাকিল এই বিষয়টো আলোচনা কৰোঁতে লাজ লাগিছে, কিন্তু যোৱা কেইদিনৰ পৰা ভূপেন বৰা, ৰকিবুল হুছেইন ডাঙৰীয়া, হেমন্ত বিশ্ব ডাঙৰীয়া, অখিল গগৈ, জয়ন্ত মল্ল বৰুৱা, এখেতসকলে এই বিষয়টো বৰকৈ চৰ্চা কৰি আছিল। এনেকুৱা লাগিছিল যে অসমত আৰু কোনো সমস্যাই নাই, মানুহৰ এই খোৱা বোৱা, কোনে গাহৰি খাব, কোনে গৰু খাব, কোনে মুৰ্গী খাব, এই কথা বাৰ্তাবিলাকেই মানুহৰ সমস্যা, তেখেতসকলৰ কথা তেনেকুৱা লাগিছিল। কিন্তু মই ভাবোঁ অসমৰ জনতাৰ এই সব সমস্যা নহয়। মুখ্যমন্ত্ৰীৰ যিটো টগলকি ফৰমান আৰু আল্টিমেটলি গৈ পুলিচৰ হতুৱাই এই বয় বস্তুৰ দাম বাঢ়িব, মাংসৰ দাম বাঢ়িব, পুলিচে সুবিধা ল'ব, সুবিধা লৈ ক'ৰবাত এৰিব, ক'ৰবাত ধৰিব, এই সব কৰাৰ এটা সুযোগহে দিলে। তো মই কোনে কি খাব নাখাব এইখিনি কথা এইকাৰণে আলোচনা কৰিব বিচৰা নাই। যি সময়ত অসমৰ 1 কোটি জনতাৰ আপোনাৰ বিল' দ্য পাৱাৰ্টি লাইন, মানে আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 86% মানুহক চৰকাৰে চাউল 5 কেজি কৰি চাউল দিব লগা হৈছে। এতিয়াৰ সময়তো কোনে মটন খাব, কোনে মাছ খাব, কোনে মাংস খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই সব কথা এই ৰজাঘৰীয়াবিলাকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ লাভ আছে নেকি? সেই দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰক, তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, তেখেতসকলৰ বাকী সমস্যাবিলাক, খেতিয়কৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, শিক্ষা, স্বাস্থ্য, এই সব কাম চৰকাৰে কৰক। অলাগতিয়াল অনৰ্থক কামবিলাক বন্ধ কৰক, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। টগলকি ফৰমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া আৰু মাজে মাজে তেখেতে এনেকুৱা টগলকি ফৰমান জাৰি কৰি ভাল পায়। অলাগতিয়াল সিদ্ধান্ত কৰিব লগা বহুত কাম আছে, সেই কামখিনি তেখেতে নকৰে। অসমৰ স্কুল বন্ধ, হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গ'ল, শিক্ষক নিযুক্তি নিদিয়ে, শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই, যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে, কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে। কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি, বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি, সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি, এই চিন্তাহে কেবিনেটত হ'ব লাগিছিল। স্বাস্থ্যখণ্ডত আপুনি যাব, হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ, নাৰ্ছ নাই, ষ্টাফ নাই, মানুহ ঔষধৰ ইমান দাম, ডায়েগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে। এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল। সেই নকৰি কোনে কি পিন্ধিব, কোনে কি খাব, কাৰ পাকঘৰত কি বনাব, এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয়, ৰাজ্যখন ৰসাতলত যাবলৈ বেছি দিন নালাগে। এইখিনি আমাৰ কথা। বাকী থাকিল এই বিষয়টো আলোচনা কৰোঁতে লাজ লাগিছে, কিন্তু যোৱা কেইদিনৰ পৰা ভূপেন বৰা, ৰকিবুল হুছেইন ডাঙৰীয়া, হেমন্ত বিশ্ব ডাঙৰীয়া, অখিল গগৈ, জয়ন্ত মল্ল বৰুৱা, এখেতসকলে এই বিষয়টো বৰকৈ চৰ্চা কৰি আছিল। এনেকুৱা লাগিছিল যে অসমত আৰু কোনো সমস্যাই নাই, মানুহৰ এই খোৱা বোৱা, কোনে গাহৰি খাব, কোনে গৰু খাব, কোনে মুৰ্গী খাব, এই কথা বাৰ্তাবিলাকেই মানুহৰ সমস্যা, তেখেতসকলৰ কথা তেনেকুৱা লাগিছিল। কিন্তু মই ভাবোঁ অসমৰ জনতাৰ এই সব সমস্যা নহয়। মুখ্যমন্ত্ৰীৰ যিটো টগলকি ফৰমান আৰু আল্টিমেটলি গৈ পুলিচৰ হতুৱাই এই বয় বস্তুৰ দাম বাঢ়িব, মাংসৰ দাম বাঢ়িব, পুলিচে সুবিধা ল'ব, সুবিধা লৈ ক'ৰবাত এৰিব, ক'ৰবাত ধৰিব, এই সব কৰাৰ এটা সুযোগহে দিলে। তো মই কোনে কি খাব নাখাব এইখিনি কথা এইকাৰণে আলোচনা কৰিব বিচৰা নাই। যি সময়ত অসমৰ 1 কোটি জনতাৰ আপোনাৰ বিল' দ্য পাৱাৰ্টি লাইন, মানে আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত 86% মানুহক চৰকাৰে চাউল 5 কেজি কৰি চাউল দিব লগা হৈছে। এতিয়াৰ সময়তো কোনে মটন খাব, কোনে মাছ খাব, কোনে মাংস খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, এই সব কথা এই ৰজাঘৰীয়াবিলাকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ লাভ আছে নেকি? সেই দুখীয়া মানুহৰ কাৰণে ভাল চিন্তা কৰক, তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, তেখেতসকলৰ বাকী সমস্যাবিলাক, খেতিয়কৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, শিক্ষা, স্বাস্থ্য,
এই সব কাম চৰকাৰে কৰক, অলাগতিয়াল অনৰ্থক কামবিলাক বন্ধ কৰক, মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।